পথাৰ গছকি নোপোৱা জলসিঞ্চন বিভাগ হাই হাই খেতিয়কৰ পথাৰ গছকি নোপোৱা জলসিঞ্চন বিষয়াৰ কাম নাই পথাৰৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন মন্ত্ৰীৰ কাম নাই খেতিয়কৰ পথাৰ ইতিমধ্যে খৰাং চিৰাল ফাট দিছে খেতিয়কে মূৰত পানী ল'ব লগা অৱস্থা হৈছে তাৰ পিছতো আমাৰ যিটো জলসিঞ্চন বিভাগ আছে জলসিঞ্চন বিভাগটো কিন্তু শুই থকা দেখা গৈছে আৰু যিজন জলসিঞ্চন মন্ত্ৰী আছে জলসিঞ্চন মন্ত্ৰীজনক নাভূত নাচৰ এজন মন্ত্ৰী গতিকে তেওঁ কোনো আমাৰ জলসিঞ্চনৰ লগত জড়িত আচলতে নাই গোটেই কথাটো হ'ল যে জলসিঞ্চন মন্ত্ৰীজন অশোক সিংঘাল নামৰ জলসিঞ্চন মন্ত্ৰীজন আচলতে বহিৰাগত অসমৰ মাটিৰ লগত তেওঁ কোনো সম্পৰ্ক নাই অসমৰ পানীৰ লগত তেওঁ কোনো সম্পৰ্ক নাই শিৱসাগৰৰ যি জলসিঞ্চন বিভাগৰ কাৰ্যালয় আছে তাত আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ জিলা সমিতিয়ে ইয়াত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ যিজন জলসিঞ্চন মন্ত্ৰী যিজন কৃষি মন্ত্ৰী আৰু যি এই অফিচটোৰ যিসকল বিষয়া আছে তেওঁলোকক আমি এটা কথা খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ আচলতে অসমৰ আৰু শিৱসাগৰৰ প্ৰতিখন পথাৰতে পানীৰ ব্যৱস্থা পানী দিয়াৰ ব্যৱস্থা কৰক অসম এখন কৃষি প্ৰধান ৰাজ্য আমি চবেই জানো কিন্তু যদি কৃষিৰ বাহিৰে তেওঁলোকে যদি এই মুখ্যমন্ত্ৰীজনে যদি 5 কুইণ্টেলকৈ চাউল দিয়ে তেতিয়াহ'লে অসমৰ ৰাইজৰ কোনো ধৰণৰ উন্নতি হ'ব নোৱাৰে আজি আমি সুধিম অসমৰ প্ৰতিডৰা পথাৰত আপুনি কেতিয়া পানী দিব তেওঁ ক'ব মই বন্ধুকৰ লাইচেঞ্চ দিছোঁ আমি সুধিম বছৰত 3বাৰকৈ খেতি কৰিব পৰাকৈ পথাৰসমূহ কেতিয়া আপুনি উপযোগী কৰি তুলিব পাৰিব তেতিয়া ক'ব তেওঁ মই আমুকত উচ্ছেদ চলাইছোঁ এইবিলাক আচলতে আভুৱা ভৰা কথা কৈ অসমৰ ৰাইজক আপুনি এই মুখ্যমন্ত্ৰীজনে বিপথে পৰিচালিত কৰিছে এই মুখ্যমন্ত্ৰীজনৰ দিনতে অসমৰ ৰাইজে জুৰুলা হৈ যাবলগীয়া হৈছে আজি মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক জুৰুলা কৰি পেলাইছে আৰু যি আচলতে যি মূল সমস্যা আছে এই মূল সমস্যাসমূহৰ পৰা ফালৰি কটাই এই মুখ্যমন্ত্ৰীজনে আচলতে বেবেই বাং কথা কৈ আচলতে যিসমূহ কাম কৰি আছে তাক আমি কোনো কাৰণতে মানি ল'ব পৰা নাই